Hello my friends, welcome to this class. মই তহঁতক আজিৰ পৰা ক্লাছ 11 ফিজিক্সৰ ক্লাছবিলাক ষ্টাৰ্ট কৰিম আৰু তহঁতে গমেই পাইছ মই তহঁতক ফিজিক্স পঢ়াম হ'ল এতিয়া ফিজিক্সৰ আজি ফাৰ্ষ্ট ক্লাছটো ষ্টাৰ্ট কৰাৰ আগতে মই তহঁতক কেইটামান দৰকাৰী ইনফৰমেশ্যন দি ল'ব খুজিছোঁ আৰু এইখিনি তহঁতে মনত ৰাখি ল'বি খুব দৰকাৰী ইনফৰমেশ্যন দিছোঁ প্ৰথমতে হ'ল মই ষ্টুডেণ্টক কেতিয়াও তুমি বুলি নকওঁ মই এভৰি ষ্টুডেণ্টক মই তই বুলি কওঁ গতিকে তহঁতক চবকে মই তই বুলিহে কওঁ হ'ল দেট ইজ নম্বৰ 1 ইনফৰমেশ্যন 2 নম্বৰ তহঁতে মেট্ৰিক পৰীক্ষা দিলি মেট্ৰিক পৰীক্ষা প্ৰায় মই আশা কৰোঁ চবৰে ভাল হৈছে বহুত ভাল হৈছে ইটছ এ ভেৰি গুড থিং খুব ভাল কথা যে তহঁতৰ চবৰে পৰীক্ষা ভাল হৈছে ভাল হোৱাৰ কাৰণ কি ভাল হোৱাৰ কাৰণ 1 নম্বৰ কাৰণটো হ'ল যে তহঁতে চিনচিয়াৰলি পঢ়িছ ঘৰত খুব ভালকৈ পঢ়িছ কাৰণ মেট্ৰিক পৰীক্ষা জীৱনৰ এটা ডাঙৰ পৰীক্ষা গতিকে এই পৰীক্ষাটো তহঁতে এক্সামিনেশ্যনটো তহঁতে ভালকৈ দিছ ইটছ এ ভেৰি গুড সেইকাৰণে চবৰে তহঁতৰ ভাল হৈছে আৰু মই এক্সপেক্ট কৰোঁ যে তহঁতৰ ভাল ৰিজাল্ট হ'বই হ'ল কিন্তু ইয়াৰ আৰু এটা 2 নম্বৰ ফেক্টৰ আছে যিটো তহঁতে হয়তো ৰিয়েলাইজ কৰা নাই সেইটো হৈ গ'ল মেট্ৰিকৰ কোৰ্চটো বহুত ইজি এটা ইজি কোৰ্চ এটা তহঁতে কবি যে ইজি কেনেকৈ হ'ল তহঁতে বিৰাট কষ্টকৈ পঢ়িছ দিনে ৰাতিয়ে বহুত কষ্ট কৰিছ সেইকাৰণে ভাল হৈছে কিন্তু ইজি বা টাফ কেতিয়া হয় যেতিয়া তই বেলেগ এটা কোৰ্চৰ লগত কম্পেয়াৰ কৰিবি যদি সিটো কোৰ্চ বিৰাট টান হৈ যায় তেতিয়া তই গম পাবি যে এইটো কোৰ্চ তেনেই ইজি যদি বেলেগ এটা কোৰ্চ বেছি ইজি তেতিয়া তই গম পাবি যে এইটো কোৰ্চ টান কম্পেয়াৰ কৰিলেহে তহঁতে গম পাবি যে এইটো টান নে ইজি কোৰ্চ আৰু এতিয়ালৈকে তহঁতে টাফ কোৰ্চ কাক কয় তহঁতে এতিয়ালৈকে ফেচ কৰা নাই এতিয়া যেতিয়া তহঁতে হায়াৰ ছেকেণ্ডেৰী ছায়েন্স লবি ছায়েন্স লৈছ কিয় ফিজিক্স কিয় পঢ়িছ ছায়েন্স লবি কাৰণে কিন্তু এতিয়া যেতিয়া তহঁতে ছায়েন্স লবি ছায়েন্স পঢ়িবি 11-12 তেতিয়া গম পাবি যে মেট্ৰিক পৰীক্ষাটো তেনেই ইজি পৰীক্ষা আছিল মেট্ৰিকৰ কোৰ্চটো তেনেই ইজি আছিল গতিকে তহঁতে এইটো মনত ৰাখি ল মই এই কথাখিনি কোৱাৰ মিনিংটো হ'ল যে এতিয়া 11-12 তহঁতে মেণ্টেলি প্ৰিপেয়াৰ হ যে তহঁতে বহুত টাফ কোৰ্চ এটা পঢ়িব লাগিব ছায়েন্স লৈছ খুব ভাল কথা কমাৰ্চ আছে আৰ্টছ আছে ছায়েন্স আছে তহঁতে কিয় ছায়েন্স লৈছ যে তহঁতে কিবা এটা লাইফত এইম এটা কৰিছ যে মই মেডিকেল পঢ়িম মই ইঞ্জিনিয়াৰিং পঢ়িম ভাল ৰিজাল্ট কৰিম কিবা এটা এক্সপেক্ট কৰিছ ইটছ এ ভেৰি গুড থিং ড্ৰিম সপোন দেখা খুব দৰকাৰী কথা টাৰ্গেট এটা বনাই লোৱা খুব দৰকাৰী কথা কাৰণ আমি টাৰ্গেট এটা ছেট কৰি লোৱাৰ পিছতহে টাৰ্গেটটো এচিভ কৰিবৰ কাৰণে আমি কষ্ট কৰিব লাগিব লিভাৰ কৰিব লাগিব গতিকে কি হৈছে তহঁতে যিহেতু এটা লাইফত এইম এটা কৰিছ যে মই কিবা এটা হ'ম মেডিকেল পঢ়িম ইঞ্জিনিয়াৰিং পঢ়িম তাৰ কাৰণে তহঁতে ছায়েন্স লৈছ তেতিয়াহ'লে তাৰ কাৰণে তহঁতে যেতিয়া প্ৰিপেয়াৰ কৰিবি মই এই মাত্ৰ ক'লোৱে যে হায়াৰ ছেকেণ্ডেৰী কোৰ্চটো টাফ গতিকে তহঁতে মেণ্টেলি প্ৰিপেয়াৰ হৈ যা যে তহঁতে খুব টাফ কোৰ্চ এটা ফেচ কৰিবলৈ গৈ আছ এই 2 বছৰ 11 আৰু 12 এই 2 বছৰ তহঁতে বহুত বেছি হাৰ্ড লিভাৰ কৰিব লাগিব এনি টাইম তহঁতে পঢ়াৰ কথাই ভাবিব লাগিব তাৰ বাহিৰে তহঁতে একো কথা বেলেগ চিন্তা কৰিব নোৱাৰ যদি তহঁতে মেণ্টেলি প্ৰিপেয়াৰ হ যে নাই আমি এই 2 বছৰ বহুত কষ্ট কৰিম বেলেগ একো চিন্তা নকৰোঁ অকল পঢ়াত কনচেনট্ৰেট কৰিম তেতিয়াহ'লে তহঁতে ছায়েন্স ল নহ'লে কিন্তু তহঁতে ছায়েন্স যদি সেইটো ভাবি লৈছে যে নাই আমি মেট্ৰিকত যেনেকৈ পঢ়িছিলোঁ তেনেকৈ পঢ়িলেই ভাল ৰিজাল্ট হ'ব এইটো ভুল হ'ব
মেট্ৰিকৰ লগত কম্পেয়াৰ কৰিলে হায়াৰ ছেকেণ্ডেৰীটো বহুত টাফ কোৰ্চ তহঁতে এভৰি টাইম এভৰি মিনিট অকল পঢ়াৰ কথাহে ভাবিব লাগিব বেলেগ কথা ভাবিলে তহঁতৰ হায়াৰ ছেকেণ্ডেৰী কেতিয়াও ভাল ৰিজাল্ট নহয় আৰু মেডিকেল আৰু ইঞ্জিনিয়াৰিংটোতো আৰু টাফ পোৱাটো দিগদাৰী হৈ যাব গতিকে মই তহঁতক ডিছকাৰেজ কৰিব খোজা নাই খালি মেণ্টেলি প্ৰিপেয়াৰ হৈ যায় ছায়েন্স লোৱা মানে তহঁতে মেণ্টেলি প্ৰিপেয়াৰ হওক যে আমি ফাইট কৰিম বহুত কষ্টকৈ পঢ়িম হাৰ্ড লেবাৰ কৰিম এভৰি মিনিট এভৰি আৱাৰ আমি অকল পঢ়িম পঢ়াৰ কথাহে চিন্তা কৰিম যদি মেণ্টেলি এইটো বস্তু প্ৰিপেয়াৰ হৈ যাব পাৰ তেতিয়াহ'লে তহঁতৰ ভাল ৰিজাল্ট হ'ব গতিকে এইটো মনত ৰাখি লওক যে আজিৰ পৰা তহঁতে ডিটাৰমাইন হৈ যায় যে আমি এই 2 বছৰ বহুত কষ্ট কৰিম এনি টাইম কষ্ট কৰিম যাতে আমাৰ ফিউচাৰটো ভাল হয় এইটো মেণ্টেলি প্ৰিপেয়াৰ হৈ যায় হ'ল এতিয়া এইবিলাক কওঁতে বিৰাট সহজ এতিয়া তহঁতেও যেতিয়া এইটো ক্লাছটো দেখি আছ তাৰপিছত ভাবিছোঁ যে নাই ভাই আমি চিনচিয়াৰলি পঢ়িম এই 2 বছৰ বহুত কষ্ট কৰিম মেণ্টেলি ভাবিবলৈ বিৰাট ভাল কিন্তু তাক কৰাটো বিৰাট টান কাম বহুত টান ক'বলৈ সহজ মেণ্টেলি ভাবিবলৈ নাই ভাই আমি এইবাৰ বহুত কষ্ট কৰি পঢ়িম 2 বছৰ উপেন ছাৰে কৈছে বহুত কষ্টকৈ পঢ়িম ভাবিব পাৰি কিন্তু কামটো কৰিবলৈ খুব টান কাম গতিকে তহঁতে মেণ্টেলি এনেকুৱাই ভাবিলোঁ যে আমি কষ্ট কৰিম ইয়াত এনি কষ্ট আৰু তহঁতৰ এইবিলাকত ডাঙৰ বাধা আছে অবষ্ট্ৰাকশ্যন এটা আছে অবষ্ট্ৰাকশ্যনটোৱে 1 নম্বৰ আটাইতকৈ দৰকাৰী এইটো হৈ গ'ল তহঁতৰ মোবাইল এতিয়াতো তহঁতে এই মোবাইলটোৱে ইউজ কৰি মোৰ ক্লাছটো চাই আছ কিন্তু তহঁতে অকল ইয়াৰ হেৰিটো জানিব লাগিব লিমিটেশ্যনছটো যে আমি মোবাইলটো কিয় ইউজ কৰিম ক্লাছ কৰিবলৈহে তাৰ বাহিৰে আমি বেলেগ কামত ইউজ নকৰোঁ সেইটো কিন্তু যদি এতিয়া ভাবি নলওঁ এতিয়া যদি ডিটাৰমাইন নহয় তেতিয়াহ'লে কিন্তু ছায়েন্স লৈ লাভ নাই আৰু সেইকাৰণে তহঁতে এই বস্তুটো এতিয়া এবাৰ ৰিয়েলাইজ কৰি ল যে মোবাইলটো কিয় ইউজ কৰিছ এইখিনি সময়ত কাৰণ এইখিনি সময়ত তহঁতে গমেই পাইছ ক্লাছবিলাক পোৱা নাই স্কুল কলেজ বন্ধ আছে গতিকে এইখিনি সময়ত আমি মোবাইল নহ'লেতো আৰু ক্লাছ নহ'ব কাৰণে ইউজ কৰ কিন্তু ওৱান্স যেতিয়া তোৰ টিউশ্যন ষ্টাৰ্ট হৈ যাব ৰেগুলাৰ ক্লাছবিলাক ষ্টাৰ্ট হ'ব তহঁতে যিমান পাৰ মোবাইলৰ ইউজটো কমাই দিবি নহ'লে কিন্তু 2 বছৰৰ পিছত তহঁতে ৰিপেণ্ট কৰিবি বিৰাট মনত দুখ লাগিব এই ৰাম আমি মোবাইলত চাই থাকিলোঁ আমাৰ ৰিজাল্ট বেয়া হৈ গ'ল আমাৰ লাইফ গ'ল সেইকাৰণে এইটো যাতে কেতিয়াও নাহে মই সেইটো তহঁতক ৰিয়েলাইজ কৰাবলৈ এইখিনি কথা কৈছোঁ হৈছে এইখিনি তহঁতে মনত ৰাখিবি এতিয়া নেক্সট হ'ল যেতিয়ালৈকে ৰেগুলাৰ ক্লাছবিলাক ষ্টাৰ্ট নহয় তহঁতে মোৰ এই ক্লাছবিলাককে মই এনেকুৱা ভিডিঅ' ক্লাছ ইউটিউবত আপলোড কৰি থাকিম 2-3 দিনৰ মূৰে মূৰে আৰু তহঁতে সেই ক্লাছবিলাককে কৰি থাকিবি আৰু এইটো এটা ৰেগুলাৰ নহয় এনেকুৱা নহয় যে বোলে 5টা বজাত তই খুলিবই লাগিব ইয়াত এনি টাইম মই 2-3 দিনৰ পিছত আৰু এটা ক্লাছ দিম ইউটিউব গতিকে ইয়াত এনি টাইম তই সেইটো ডাউনলোড কৰি ল'বি লৈ যেতিয়াই মন যায় তেতিয়াই ক্লাছটো চাবি লগে লগে চাবি বুজি পোৱা নাই আকৌ ৰিভিউ কৰিবি আকৌ চাবি বুজি পোৱা নাই আকৌ ৰিভিউ কৰিবি 2বাৰমান ৰিভিউ কৰিলে ক্লিয়াৰলি বুজি পাই যাবি সেইটো বিৰাট ডাঙৰ এডভান্টেজ এতিয়া ধৰি লওক তহঁতে মোৰ মুখত বহি বেঞ্চত বহি ক্লাছ কৰি আছোঁ মই এবাৰ কৈ গ'লোঁ বুজি পালি আৰু হৈ গ'ল বুজি নাপালেও কেতিয়াবা সুধিবলৈ লাজ লাগে আৰু বাৰে বাৰেতো কোৱা নাযাব কিন্তু ইয়াতে এডভান্টেজটো কি মোবাইলত এই বস্তুটোকে ৰিভিউ কৰিবি বুজা নাই আকৌ এবাৰ ৰিভিউ কৰি চা বুজা নাই আকৌ ৰিভিউ কৰি চা বাৰে বাৰে চা ফাইনেলটো বুজি পাই যাবি এইটো এডভান্টেজ আছে কিন্তু কেয়াৰফুল তহঁতে মোবাইলটো অকল পঢ়াতহে ইউজ কৰ এতিয়া মই 2-3 দিনৰ মূৰে মূৰে ক্লাছ আপলোড কৰি থাকিম ইভিনিঙত আৰু তহঁতে সেইবিলাককে চাই থাকিবি আৰু বুজি নোপোৱা বস্তুবিলাক দৰকাৰ হ'লে মোক ফোনত সুধি ল'বি মোক ফোন কৰিবি মই বুজাই দিম হ'ল 3 নম্বৰ এইটো ফ্ৰী অফ কষ্ট কোনো পইচা নালাগে এইটো ক্লাছত গতিকে তহঁতে যিমান তোৰ লগৰ ল'ৰা ছোৱালী আছে ফ্ৰেণ্ড আছে সবকে মোৰ লিংকটো কৈ দিবি যে কোনটো লিংকত মোৰ ক্লাছটো পোৱা যায় সবকে হেল্প কৰি দেচোন ফ্ৰেণ্ডবিলাকক পইচাৰ কথা নাই নহয় সবকে লগৰবিলাকক কৈ দিবি যে উপেন ছাৰৰ ক্লাছ এইটো লিংকত পাই যাবি চা তহঁতৰ লগৰ সবকে হেল্প কৰি দে যাক পাৰ ফোন কৰি কৈ দে সবেই যাতে এনেই ঘৰত বহি থকাতকৈ সবেই পইচা পাতিটো দিব নালাগে হয়নে নহয় গতিকে তহঁতে লগৰবিলাকক এইটো ফোন কৰি কৈ দিবি দেই এতিয়া আহিল তহঁতে
কোৰ্চটোত আছে কি ফিজিক্সত আৰু ফিজিক্সৰ কি কিতাপ কিনিবি আগতে আমি সেই বস্তুটো ডিচাইড কৰাটো দৰকাৰ কি কিতাপ কিনা যাব 1 নম্বৰ কিতাপখন NCERT কিতাপখন তহঁতে কিনিবই লাগিব NCERT কিতাপ যিখন আছে NCERT তহঁতে ক্লাছ 11ৰ ফিজিক্সখন কিনি ল'বি এইটো দোকানত পাই যাবি NCERT হল কিন্তু NCERT তহঁতে জানো তিনি সৰু কিতাপ এখন সেইখনৰে তহঁতৰ পঢ়াটো কেতিয়াও কমপ্লিট নহয় একো নহয় NCERT সিলেবাসৰ নিচিনা বেছিক আইডিয়াটো পাবি কোৰ্সটোত কি আছে ডিটেইল তহঁতে একো নাপাব মেট্ৰিকত যেনেকৈ NCERT কিতাপ পঢ়ি ভাল ৰিজাল্ট কৰা যায় ওই ইয়াত নহ'ব হায়াৰ ছেকেণ্ডেৰী NCERT কিতাপখনেৰে তই বুজিও নাপাবি তেনে সৰু অলপকৈহে দিয়া আছে গোটেই কোৰ্সটো বুজি নাপায় গতিকে তহঁতৰ ৰেফাৰেঞ্চ কিতাপ লাগিব কেইবাখনো আৰু এখন দুখন কিতাপ কিনিলে নহ'ব 3-4খনমান দৰকাৰী কিতাপ কিনিব লাগিব মই কিতাপবিলাকৰ নাম তহঁতক এতিয়াই দি দিছোঁ তহঁতে লিখি ল আৰু শুনি ল যেতিয়া তহঁতে মোৰ এই ক্লাছটো কৰিবি ডাউনলোড কৰি ল'বি বা নেটত ডাইৰেক্টলি চাই দিবি তেতিয়া তহঁতে এটা কাম কৰিবি ডাউনলোড কৰাকৈ ডাইৰেক্ট চাই দিলেই হ'ল বা ডাউনলোড কৰি ল'লেও হ'ব তহঁতে ক্লাছটো কৰাৰ আগত কপি এটা লৈ ল'বি পেন এটা লৈ ল'বি ক্লাছটো অন কৰিবি মোবাইলত নাচাই মোবাইলৰ লগত এইটো কম্পিউটাৰৰ লগত কানেক্ট কৰি ল'বি মনিটৰখনত মনিটৰ ডাঙৰকৈ আহিব মনিটৰত চাই ক্লাছটো মোৰ কৰি থাকিবি আৰু মই মাজে মাজে কৰি থাকিম এইখিনি বস্তু লিখ তেতিয়া পেনটো উলিয়াই সেইখিনি তহঁতে লিখি ল'বি আৰু যিখিনি বস্তু তহঁতে ভাব বেছি দৰকাৰ লিখি ল'ব লাগে লিখি প্ৰেক্টিছ কৰিবি কামত আহিব খুব ভাল কাম হ'ব বুজি পালি গতিকে মোৰ ক্লাছটো জাষ্ট মোবাইলত বহি লৈ এনেই টাইম পাছ কৰিবলৈ সেইটো কাম নকৰিবি ক্লাছ কৰিম বুলি ভাবি ল'বি মোবাইলটো কম্পিউটাৰৰ লগত কানেক্ট কৰি ল'বি তাৰপিছত আকৌ কপি এটা ল'বি পেন এটা ল'বি মই যিখিনি বুজাই আছোঁ চাই যাবি আৰু মই য'ত কম যে এইটো লিখ লগে লগে তহঁতেও লিখিবলৈ ষ্টাৰ্ট কৰিবি মই জাষ্ট ক্লাছত কৰাৰ নিচিনাকৈ কৈ যাম তহঁতে সেইমতে কৰি গৈ থাকিবি হ'ব গতিকে এতিয়া তহঁতে কপি উলিয়াই লৈ 1 নম্বৰ এইখন কিতাপ কিনিবি এইটো লিখি ল 2 নম্বৰ যিখন কিতাপ কিনিব লাগিব খুব ইম্পৰ্টেণ্ট মই দেখুৱাই দিছোঁ এইখন কিতাপ চাই ল এইখন কিতাপ এই কিতাপখনৰ নাম হ'ল নিউ সিম্পলিফাইড ফিজিক্স হৈছে ইয়াত এইটো 2টা ভলিউম আছে এইটো ভলিউম 2 ভলিউম 1 এণ্ড ভলিউম 2 একেটা পেকতে পায় দুখন কিতাপ কৰি দিছে একেলগতেহে আহে ভলিউম 1 এণ্ড ভলিউম 2 আৰু ৰাইটাৰৰ নাম হ'ল SL আৰোৰা এই কিতাপখন তহঁতে যেনে তেনে কিনিবি এখন ৰেফাৰেঞ্চ ভাল কিতাপ এখন ইয়াত সব IIT নিউমাৰিকেল তোৰ এইমছৰ নিউমাৰিকেল নিটৰ নিউমাৰিকেল এইবিলাক সব সলভ কৰি দিছে এখন কিতাপ এখন ভাল কিতাপ নেক্সট এখন এতিয়া তহঁতক যিখন মই নিউ সিম্পলিফাইড ফিজিক্স দেখুৱালোঁ সেইখন থিয়ৰী বেছড থিয়ৰীখিনি বিৰাট ধুনীয়াকৈ আছে কিছুমান থিয়ৰী অৱশ্যে বেলেগ ধৰণে আছে মই তাক বেলেগ ধৰণে পঢ়াম ক'ত বেলেগ ধৰণে পঢ়াম মই তহঁতক কৈ গৈ থাকিম চিন্তা কৰিব নালাগে হ'ল সেইখন থিয়ৰী বেছ কিতাপ এখন তাত নিউমাৰিকেল কিন্তু বহুত ভাল অংক কৰি দিছে নিউমাৰিকেল কৰি দিছে কিন্তু তহঁতে যিহেতু ছায়েন্স লৈছ মেডিকেল আৰু ইঞ্জিনিয়াৰিঙৰ টেষ্ট তহঁতে দিবই লাগিব আৰু সেই টেষ্ট দিবৰ কাৰণে সেই কিতাপখনো ছাফিচিয়েণ্ট নহয় এখন থিয়ৰী বেছ যিবিলাক এণ্ট্ৰেঞ্চ আছে এণ্ট্ৰেঞ্চ এক্সাম আছে সেইবিলাকত কিন্তু সব নিউমাৰিকেল আহে অংক আহে সব আজিকালি সব অংকই আহে ফিজিক্সত সব অংক আহে কেমেষ্ট্ৰিত সব নিউমাৰিকেল অংকহে আহে বেলেগ নাই এতিয়া তহঁতে নিউমাৰিকেল কিতাপ বেলেগে কিনিব লাগিব তাৰে এখন কিতাপ কিনিব লাগিব তহঁতে এইখন কমপ্লিট ষ্টাডি পেক ইঞ্জিনিয়াৰিং এণ্ট্ৰেঞ্চ অবজেক্টিভ ফিজিক্স এইখন তহঁতে চাই ল'বি এইখনৰ নামটো লিখি ল'বি ভলিউম 2 ভলিউম 1ও আছে ভলিউম 2 আছে ভলিউম 2 কিয় আছে এই ভলিউম 2টো সেকেন্ড ইয়াৰৰ কাৰণে ভলিউম 1খন ফাৰ্ষ্ট ইয়াৰৰ কাৰণে 11ৰ কাৰণে গতিকে তহঁতে ভলিউম 1খন আগতে কিনিবি এইটো
এটা পেকত নাপায়, বেলেগে বেলেগে পায়। গতিকে ভলিউম 1খন আগতে কিনি দিবি। আৰু এই ৰাইটাৰজনৰ নাম হ'ল D.C. পাণ্ডে, ফেমাছ ৰাইটাৰ এতিয়া আজিৰ যুগত, D.C. পাণ্ডে। এতিয়া ঘটনা হৈছে তহঁতে ভাবিব পাৰ এই কিতাপখন ইঞ্জিনিয়াৰিং লিখা আছে, মেডিকেলৰ কাৰণে লাগিল, কিন্তু মেডিকেলৰ D.C. পাণ্ডেৰ কিতাপ আছে, মোৰ ওচৰতে আছে, দেখুৱাব পাৰোঁ, নিকিনিবি তহঁতে। মেডিকেলৰ কিতাপখন অলপমান ৰিলেটিভলি ইজি কম্পেয়াৰ টু দিছ ওৱান, আৰু ইজি নিউমাৰিকেল আজিকালি নাই, অলপমান টাফ আহে। গতিকে তহঁতে এইখন কিনিলে মেডিকেলৰ কাৰণে বেষ্ট কিতাপ এইখন। যদি এখন ইঞ্জিনিয়াৰিং, মেডিকেলৰ কাৰণে এখন বেষ্ট কিতাপ, JEE মেইনছৰ কাৰণেও এখন বেষ্ট কিতাপ। JEE মেইনছ আৰু মেডিকেল মানে নীট হ'ব, তোৰ এইমছ হ'ব, গোটেইবিলাকৰ কাৰণে এইখনেই ধুনীয়া কিতাপ। এইখন পঢ়িলে তহঁতে হৈ যাব এণ্ট্ৰেঞ্চৰ কাৰণে। খালি তহঁতে ভলিউম 1খন কিনিবি, 2খন নিকিনিবি, ফৰ 11 হ'ল। কিন্তু আৰু এখন ৱৰ্ল্ড ফেমাছ কিতাপ আছে, সেইখনো তহঁতে কিতাপটো ভাল। সেই কিতাপখনৰ নাম হ'ল এই 2 নম্বৰখন মই তহঁতক অলৰেডি কৈ দিলোঁ, এছেডৰ কিতাপখন ক'লোঁ, 3 নম্বৰখন ক'লোঁ, ইঞ্জিনিয়াৰিং এণ্ট্ৰেঞ্চ এক্সামছ। 4 নম্বৰ আৰু এখন কিতাপ কিনিব লাগিব, এইখন হৈ গ'ল তহঁতৰ কনচেপ্ট অফ ফিজিক্স। ইয়াৰ তহঁতে ভলিউম 1খন কিনিবি, আৰু ৰাইটাৰজনৰ নাম হ'ল H.C. ভাৰ্মা। এওঁ IIT প্ৰফেচাৰ আছিল, কানপুৰ IIT। এইখন এখন ফেমাছ কিতাপ, এইখন কিতাপ কিনি ল'বি। ইয়াৰ 2টা ভলিউম তহঁতে ভলিউম 1টো আগতে কিনিবি, হ'ল। গতিকে NCERT কিতাপখন কিনিবি, নিউ চিম্প্লিফাইড ফিজিক্সখন কিনিবি, ইঞ্জিনিয়াৰিং এণ্ট্ৰেঞ্চ এক্সামছখন কিনিবি, তাৰপিছতে 4 নম্বৰ এইখন। এই 4খন কিতাপ তহঁতে কিনিবই লাগিব, যদিহে তহঁতে ভাল ৰিজাল্ট আশা কৰ যে লাইফত আমি কিবা কৰিব খুজিছোঁ, এণ্ট্ৰেঞ্চ পাছ কৰিব খুজিছোঁ, তেতিয়াই কৰিবি এইকেইখন কিতাপ। এখন কিতাপেৰে নহ'ব, হ'ল। আচ্ছা, এতিয়া নেক্সট হ'ল ফিজিক্স। তহঁতে প্ৰিপেয়াৰ কেনেকৈ কৰিবি? কাৰণ তহঁতে জীৱনত কেতিয়াও আজিলৈকেতো এণ্ট্ৰেঞ্চ এক্সাম দি পোৱা নাই, মেডিকেলৰ টেষ্ট বা ইঞ্জিনিয়াৰিঙৰ। তাৰ কাৰণে এতিয়াৰ পৰাই কিন্তু মেণ্টেলি প্ৰিপেয়াৰ হ'ব লাগিব। জাষ্ট তহঁতে কিতাপ পঢ়ি গৈ আছোঁ সেইটোৱেদি নহ'ব, মাইণ্ডছেট এটা বনাব লাগিব, ষ্ট্ৰেটেজি এটা বনাব লাগিব যে মই মেডিকেল পাবলৈ হ'লে কেনেকৈ পঢ়িম, ইঞ্জিনিয়াৰিং পাবলৈ হ'লে মই কেনেকৈ পঢ়িম। এটা মাইণ্ডছেট ষ্ট্ৰেটেজি এটা বনাব। সেই ষ্ট্ৰেটেজিটো হ'ল যেতিয়া মই তহঁতক থিয়ৰিখিনি বুজাম বা থিয়ৰিখিনি কিতাপতো পঢ়িবি, তাৰপিছত তাৰ লগত ৰিলেটেড নিউমাৰিকেল যিমান পাৰ সিমান কৰি পেলাবি। মই এই কিতাপকেইখন দিছোঁৱে, সেই কিতাপকেইখনৰ পৰা চাই নিউমাৰিকেল কৰিবলৈ চেষ্টা কৰিবি। নিউমাৰিকেল কৰিব নোৱাৰিলে কিন্তু তহঁতে নহ'ব, তহঁতে এণ্ট্ৰেঞ্চ নাপাবি। এণ্ট্ৰেঞ্চ বুলি ক'লেই নিউমাৰিকেল। প্ৰথমতে লাহে লাহে ষ্টাৰ্ট কৰ, আৰু তহঁতৰ কাৰণে এটা এডভান্টেজ আছে, স্কুল কলেজ হোৱা নাই, এইখিনি সময়তে তহঁতে মাইণ্ডছেটটো বনাই এণ্ট্ৰেঞ্চৰ কাৰণে পঢ়িবলৈ ষ্টাৰ্ট কৰ। এতিয়া অলপমান আগুৱাই গুচি যা, এডভান্স গুচি যা, খুব কামত আহিব, বহুত কামত আহিব। গতিকে ৰৈ নাথাকি ধুমধাম ঘৰত পঢ়িবলৈ ষ্টাৰ্ট কৰ, হৈছে। আৰু মই ইয়াত যিবিলাক নিউমাৰিকেল শিকাই দিম, নিউমাৰিকেলটো মই শিকামেই, সেই নিউমাৰিকেলৰ লগত ৰিলেটেড নিউমাৰিকেল চবটোতো কৰাব পৰা নাযাব। কিতাপত ইমান নিউমাৰিকেল আছে, মই কেতিয়াও কৰাব নোৱাৰিম। মই যেতিয়া 2টামান শিকাই দিম, তাৰ লগত ৰিলেটেড নিউমাৰিকেল তহঁতে ঘৰতে ট্ৰাই কৰিব লাগিব, প্ৰেক্টিচ কৰিব লাগিব। আৰু আজিকালি ইণ্টাৰনেটত কি হয়, এনেকুৱা ক্লাছ ঢেৰ থাকে, তাতো বিচাৰিলে তহঁতে ভাল ভাল নিউমাৰিকেল পাবি, চল্ভ কৰি দিয়ে। সেইবিলাকো নিজে এইটো দায়িত্ব লৈ কৰিব লাগিব, এইটো নিজৰ ৰেছপনচিবিলিটি, হ'ল। এতিয়া ফিজিক্সৰ নিউমাৰিকেল 3টা ছাবজেক্ট, ইঞ্জিনিয়াৰিঙত হৈ গ'ল মেথছ, ফিজিক্স, কেমেষ্ট্ৰি। বায়'লজিত হৈ মেডিকেলৰ কাৰণে হ'ল ফিজিক্স, কেমেষ্ট্ৰি আৰু বায়'লজি। জানে ফিজিক্সটো কমন, কেমেষ্ট্ৰিটো কমন। এতিয়া ঘটনা হৈছে ফিজিক্স যিমান ছাবজেক্ট আছে সেইবিলাকৰ ভিতৰত প্ৰায় ছিনিয়ৰ ষ্টুডেণ্ট যিবিলাকে অলৰেডি মেডিকেল বা ইঞ্জিনিয়াৰিং পাইছে, তাহাঁতক সুধিবি
সবেই ক'ব যে ফিজিক্সটো আটাইতকৈ টাফ, ফিজিক্সটো আটাইতকৈ টাফ। গতিকে তহঁতে ফিজিক্স যেতিয়াই পঢ়, ফিজিক্সটো তহঁতৰ কাৰণে ইম্পৰ্টেণ্ট। যি এতিয়াই জানিলোঁ যে ফিজিক্স ইজ কোৱাইট ইম্পৰ্টেণ্ট ছাবজেক্ট ফৰ ইউ। গতিকে ফিজিক্স তহঁতে এট এনি কষ্ট ফিজিক্স পাৰিবই লাগিব, নিউমাৰিকেল পাৰিবই লাগিব। এইটো এভইডিং এটিচিউডেৰে নহ'ব। এইটো নিউমাৰিকেল কেলকুলেশ্যনটোৱে হ'ব দেই, এইটো নকৰোঁ আৰু পিছৰটো কৰিম, নহ'ব। যি নিউমাৰিকেল চবকে তই ফেচ কৰ, যুঁজি থাক, উলিয়াব পাৰিবই লাগিব। যেতিয়া এইটো মাইণ্ডছেট ডেভেলপ হ'ব যে আমি পাৰিমেই, কম্প্ৰমাইজ নহ'ব, জানিবি তহঁতে পালি আৰু মেডিকেল হওক বা ইঞ্জিনিয়াৰিং হওক পাই যাবি। কিন্তু তাৰ কাৰণে এনি টাইম হাৰ্ড লেবাৰ কৰিব লাগিব, এনি টাইম তই ঝুঁজি থাকিব লাগিব। নিউমাৰিকেল কৰোঁতে কৰোঁতে লাহে লাহে আইডিয়াবিলাক পাই যাবি আৰু লাহে লাহে পাই যাবি। একেদিনতে এইটো বস্তু কেতিয়াও ডেভেলপ নহয়। এভৰি ডে তই নিউমাৰিকেল ঝুঁজি থাকিব লাগিব, লাগোতে লাগোতে কৰোঁতে 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 পিছলেহে পাৰিবি। নহ'লে দেখোন চবেই মেডিকেল আৰু ইঞ্জিনিয়াৰিং পালে হৈ নেপায় নহয়, কেইটামানেহে পায়। কাৰণ যিবিলাকে চিনচিয়াৰলি এনি টাইম ঘৰত পঢ়ি আছে, নোৱাৰা নিউমাৰিকেল কৰোঁতে কৰোঁতে উলিয়াই দিছে, সেই ল'ৰা ছোৱালীবিলাকেহে মেডিকেল বা ইঞ্জিনিয়াৰিং পায়। গতিকে তহঁতে এইটো মেণ্টেলি প্ৰিপেয়াৰ হৈ যায় হ'ব। এতিয়া ফিজিক্সৰ কোৰ্চটো কৰাৰ আগতে, ষ্টাৰ্ট কৰাৰ আগতে মই তহঁতক ফিজিক্সৰ লগত ৰিলেটেড খুব ইম্পৰ্টেণ্ট বস্তু এটা কওঁ। সেইটো হ'ল ফিজিক্স পাৰিবলৈ হ'লে তহঁতে মেথছ পাৰিব লাগিব, মেথামেটিক্স, কেলকুলেশ্যন তহঁতে ভয় কৰিলে নহ'ব, পাৰিবই। বহুত ল'ৰা ছোৱালী আছে যিয়ে কেলকুলেশ্যন ভাল নাপায়, মেথছ ভাল নাপায়, গতিকে তাহাঁতে মেডিকেল পঢ়াৰ কথা ভাবে। কাৰণ মেডিকেলৰ এণ্ট্ৰেঞ্চত মেথছ নালাগে, এইটো এটা ভুল ধাৰণা। মেথছ পাৰিলেহে তই ফিজিক্স পাৰিবি, মেথছ পাৰিলেহে তই কেমেষ্ট্ৰি পাৰিবি। কাৰণ কিয়, কেমেষ্ট্ৰি আৰু ফিজিক্সতো কিন্তু মেথামেটিকেল কেলকুলেশ্যনহে আহে, চব মেথামেটিকেল কেলকুলেশ্যন। গতিকে ছায়েন্স মানেই মেথামেটিক্স। সেইকাৰণে কি হৈছে জানো, ফিজিক্সৰ যিমানবিলাক ডাঙৰ ডাঙৰ চাইণ্টিষ্ট আছে, নিউটন, আইনষ্টাইন, এইবিলাক চব বেচিকেলি একোজন ডাঙৰ ডাঙৰ মেথামেটিচিয়ান। আগতে তেওঁলোকে মেথছ পাৰিছিল বিগিনিঙতে, খুব ধুনীয়া। তাৰপিছতে তেওঁলোকে ফিজিক্স পঢ়া হ'ল। যিমান ডাঙৰ ডাঙৰ ফিজিচিষ্ট ওলাইছে চববিলাক বেচিকেলি মেথামেটিচিয়ান, তেওঁলোকে মেথামেটিক্স ভালকৈ পাৰে। গতিকে এইটো ৰিয়েলাইজ কৰ, ফিজিক্স পাৰিবলৈ হ'লে মেথছ পাৰিবই লাগিব। মেডিকেল পাবলৈ হ'লেও ফিজিক্স পাৰিবই লাগিব, ফিজিক্স পাৰিবলৈ হ'লে মেথছ পাৰিবই লাগিব। গতিকে মেথছ তহঁতে মেথছৰ পৰা তহঁতে আঁতৰি ফুৰিব নোৱাৰ, মেথছ ফেচ কৰিবই লাগিব। গতিকে বেটাৰ তহঁতে যিহেতু ফেচেই কৰিব লাগিব, আজিৰ পৰাই ফেচ কৰ, ভাল পাব লাগিব, কেলকুলেশ্যন কৰি ভাল পাব লাগিব। কেলকুলেশ্যন মানে কি, ফিজিক্সত কি আছে জানো, প্লাছ মাইনাছ, ডিভিজন, মাল্টিপ্লিকেশ্যন, ইকুৱেশ্যনছ, চাইমুলটেনিয়াছ ইকুৱেশ্যন ছল্ভ কৰা, সেই বস্তুখিনি আমি খালি ইয়াতে ট্ৰিগন'মেট্ৰি, অকল ট্ৰিগন'মেট্ৰি হাই লেভেলো নহয়, মিডিয়াম লেভেলৰ ট্ৰিগন'মেট্ৰিখিনিও লাগি যায় ফিজিক্সত লাগে। এই বস্তুখিনি যদি তহঁতৰ বেছিক কনচেপ্ট ক্লিয়াৰ আছে, ভাল পাওঁ, কৰি ভাল পাওঁ মেথছ, জানিবি যে তহঁতে ফিজিক্স পাৰিবি। আৰু যিবিলাকে মেথছ বেয়া পাওঁ, এইম কৰিছ, তেতিয়াহ'লে এতিয়াও সময় আছে, ধুমধাম ফিজিক্সৰ কেলকুলেশ্যনবিলাক ঘৰত প্ৰেক্টিছ কৰি থাকিবি। প্লাছ মাইনাছ তহঁতে এইটো কাম কেতিয়াও নকৰিবি। কেলকুলেশ্যন এটা বোলে জাষ্ট ষ্টাৰ্ট হ'ল আৰু লম্বা কেলকুলেশ্যন, হ'ব দে নকৰোঁ, বেলেগ এটা কৰোঁ, এভইডিং এটিচিউড নহয়। ভিতৰ সেই কেলকুলেশ্যনটো কৰি কৰি চেষ্টা কৰ, কেইদিনমান প্ৰেক্টিছ কৰোঁতে কৰোঁতে দেখিবি তহঁতে পাৰিবি। এইটো যাতে এতিয়াই মই তহঁতক কৈ দিলোঁ, এইটো তহঁতে মনত ৰাখিব লাগিব, কাৰণ ফিজিক্স মানে মেথামেটিক্স হ'ল। গতিকে এইখিনি মই তহঁতক আজি বেছিক কথা ক'লোঁ, আৰু এইটো মনত ৰাখ, যিখিনি কথা মই এতিয়ালৈকে ক'লোঁ আকৌ তহঁতে এই ক্লাছটো ৰিভিউ কৰিবি, আকৌ মোৰ কথাখিনি মন দি শুনিবি, আকৌ এবাৰ ৰিভিউ কৰিবি, মোৰ কথাখিনি মন দি শুনি মনত ৰাখি ল। যদি মোৰ কথাখিনি পূৰা মনত ৰাখি লৈ সেইমতে যদি ষ্ট্ৰেটেজি এটা বনাই ল'ব পাৰ, জানিবি যে তহঁতে লাইফত তহঁতে চিন্তা কৰিব নালাগে, হ'ব। এতিয়া আমি 11ৰ ক্লাছ, ফাৰ্ষ্ট ক্লাছটো যিটো আছে তহঁতৰ কিতাপত যিটো আছে, এইটো কয় ইউনিটছ এণ্ড ডাইমেনশ্যন বুলি এটা ফাৰ্ষ্ট চেপ্টাৰ এটা আছে। সেই চেপ্টাৰটো মই বিগিনিঙতে নপঢ়াওঁ, মোৰ পঢ়োৱাৰ টেকনিক বেলেগ। মই তহঁতক প্ৰথমতে বেচিকেলি ইয়াতে এটা মেথেমেটিক্সৰ ক্লাছ এটা আছে, চেপ্টাৰ এটা আছে, মই সেইটোৱেদিহে ষ্টাৰ্ট কৰিম।
এইটো মাজত আছে প্ৰবেবলি 2 নম্বৰ 3 নম্বৰ চেপ্টাৰটো মানত আছে ভেক্টৰছ এণ্ড স্কেলাৰ্ছ বুলি এটা চেপ্টাৰ আছে মই প্ৰথমতে সেইখিনি পঢ়াম ইট ইজ এ ব্ৰাঞ্চ অফ মেথমেটিক্স সেইখিনিৰ পৰা ষ্টাৰ্ট কৰিম যেতিয়া এই আইডিয়াখিনি পুৰা পাৰিবি তহঁতে বুজি পাবি তাৰপিছত আমি ফিজিক্স ষ্টাৰ্ট কৰিম তাৰপিছত দেখিবি তহঁতে ফিজিক্স লাহে লাহে পৰা হৈ যাবি ইজি পাবি নহ'লে টান পাবি সেইকাৰণে প্ৰথমতে মই তহঁতক ষ্টাৰ্ট কৰিম ইট ইজ এ ভেক্টৰছ এণ্ড স্কেলাৰ্ছ বুলি এটা চেপ্টাৰ আছে তাৰ পৰাহে ষ্টাৰ্ট কৰিম হ'ব এতিয়া লিখা যাওক এইটো লিখি ল কপি আৰু পেন উলিয়াই লৈ তহঁতে লিখিবলৈ ষ্টাৰ্ট কৰ vectors and scalars. Well, it is one type of mathematics. What is scalar? Prothome moi scalar. Scalar mane hol. Eto eta physics or enekwa eta bostu jibilak bostur okol magnitude thake, value eta thake. Jar kono direction na thake. The physical quantities which have only magnitudes are called scalars. যিবিলাক ফিজিক্যাল কোয়ান্টিটিৰ অকল ম্যাগনিটিউড থাকে তেনেকুৱা বস্তুবিলাকক আমি স্কেলাৰ্ছ বুলি কওঁ তুমি ভাবিবি যে কেনেকুৱা বস্তু হ'ব পাৰে ধৰি ল বোলে এই পেনটো বুজিছে এই পেনটো ইয়াৰ পৰা ইয়ালৈ জুখিলে তই 10 সেন্টিমিটাৰ পালি ধৰি ল 10 সেন্টিমিটাৰ পালি এতিয়া যদি তই ইয়াক উল্টাকে ইয়াৰ পৰা ইয়ালৈ জুখ 10 সেন্টিমিটাৰে পাবি এটা যে সাৰ্টেন ভ্যালু 10 money it is a value, it is magnitude value. These type of quantities are called scalar quantity. Yat কোনো ডাইরেকশনৰ কথা নাই ইয়াত মাত্ৰ ম্যাগনিটিউড এটা সার্টেন ভ্যালু আছে আকৌ এবাৰ ভাব এই ফলৰ পৰা জুখি জুখি গৈ থাক স্কেল পাত লৈ ইয়াৰ পৰা ইয়ালৈকে 10 সেন্টিমিটাৰ পালি বঢ়িয়া এবাৰ উল্টাকে স্কেল পাত ইয়াৰ পৰা এই ফললে জুখ ইয়াৰ পৰা ইয়ালৈ জুখিলে তো 10 সেন্টিমিটাৰ পাবি যিবিলাক বস্তু ফিক্স ভ্যালু এটা থাকে তাক আমি স্কেলাৰ কোয়ান্টিটি হৈছে টাইম 1 hour 2 hour 3 hour 1 minute 2 minute এটো স্কেলাৰ কোয়ান্টিটি ইয়াৰ কোনো ডাইরেকশন নাই এটা ডাইরেকশন এটো মই ওয়ার্ডটো কৈ আছো এই ডাইরেকশন এতিয়া এই 2 নম্বৰ বস্তুটো ভেক্টৰছ ভেক্টৰ ফিজিক্সত কিছুমান বস্তু আছে যিবিলাক বস্তুৰ ম্যাগনিটিউড আৰু ডাইরেকশন দুইটা থাকে তেনেকুৱা বস্তুক আমি জেনাৰেলি ভেক্টৰছ বুলি কওঁ কিছুমান বস্তু আছে যিবিলাকৰ ম্যাগনিটিউডটো থাকিবই ভ্যালু এটা তাৰ লগতে ডাইরেকশনো থাকে তেনেকুৱা বস্তুক আমি কওঁ দোজ ফিজিক্যাল কোয়ান্টিটিজ আর কল্ড ভেক্টৰ কোয়ান্টিটিজ কোনবিলাক বস্তু ভেক্টৰছ হল দেখাই দিছো চাবি ধৰি লওক মাটিৰ ওপৰত বক্স এটা থৈ দিছো এতিয়া মই আহি এইফালৰ পৰা ফোৰ্স দিম সেই 10 নিউটন ফোৰ্স দিলো ক্লাস 9ত পাইছিল ফোৰ্সৰ ইউনিট হল নিউটন ধৰি লওক এইফালৰ পৰা ফোৰ্স দিলি 10 নিউটন 10 নিউটন ফোৰ্স দি তই ঠেলি দিলি ফোৰ্স এটা ইট ইজ এ ভেক্টৰ কোয়ান্টিটি কিয় ভেক্টৰৰ দুটা বস্তু থাকে ম্যাগনিটিউড আৰু ডাইরেকশন এই ফোর্সটো ম্যাগনিটিউড হল 10 নিউটন ফোর্সটো ম্যাগনিটিউড হল 10 নিউটন আৰু ইট হ্যাজ এ পার্টিকুলার ডাইরেকশন কিয় কাৰণ মই কৈছিলো অলপতে এই ফালে ঠেলিছো এই ফালে ইন দিস পার্টিকুলার ডাইরেকশন আই এম অ্যাপ্লাইং দিস ফোর্স in this particular direction means from left to right or right hole moi force disu it has a particular direction so it is a vector quantity because it has magnitude and direction also
These type of physical quantities are called vector quantity. তো দেখো যে এইফালে বেলেগ ডাইৰেকশ্যন থাকিব পাৰে নেকি? পাৰে। এনেকুৱা মই এইফালৰ পৰা ফোৰ্চ দিলোঁ 10 নিউটন, তই আহি গলি, আহি কি কৰিলি, তই এইফালৰ পৰা ফোৰ্চ দি দিলি 5 নিউটন, নালাগে, তই দি দিলি 10 নিউটন। এতিয়া চা, ময়ো দিলোঁ 10, তয়ো দিলি 10, এজ এ ৰিজাল্ট বক্সটো বহুত দূৰত চলি যাব। টোটেল ফোৰ্চ আমি কিমান দিলোঁ? 20 নিউটন। আগতকৈ ফোৰ্চটো বাঢ়ি গ'ল, ডাবল হৈ গ'ল 20 নিউটন। ভেৰি গুড, একো নাই, কি আছে, দুইফালে ফোৰ্চ দি দিছোঁ 10 নিউটন 10 নিউটন, 20 হৈ গ'ল। ধৰি ল তই ফোৰ্চটো এনেকৈ দি দিলি, এইফালৰ পৰা নিদিলি, তেতিয়াহ'লে এইফালৰ পৰাহে ফোৰ্চ দি দিলি 10 নিউটন। মই দিছোঁ এইফালৰ পৰা 10 নিউটন, তই দিছোঁ এইফালৰ পৰা 10 নিউটন। এতিয়া কচোন বাকচটো যাবনে ৰৈ থাকিব? ভাব, এতিয়া বাকচটো ৰৈ যাব। কিয়? কাৰণ এতিয়া টোটেল ফোৰ্চটো কিমান হ'ল? 0। এতিয়া 0 হৈ গ'ল, গতিকে বাকচটো লৰচৰ নকৰা। কিয়? এইটোতো 20 হ'ব লাগিছিল। অলপ আগতে ছেইম ফোৰ্চ আছিলে 10, এতিয়াও ছেইম 10 এইটো দিছোঁ। অলপ আগতে এইফালৰ পৰা দিওঁতে টোটেলটো 20 হৈছিল, কিন্তু এইবাৰ ডাইৰেকশ্যনটো চেঞ্জ কৰি দিয়াৰ লগে লগে এইবাৰ নেটটো 0 হৈ গ'ল টোটেলটো। দিছ মিনছ ডাইৰেকশ্যন চেঞ্জ হৈ যোৱাৰ লগে লগে নেট ভেলুটো চেঞ্জ হৈ গ'ল। দিছ মিনছ ডাইৰেকশ্যন ইজ এ ভেৰি ইম্পৰ্টেণ্ট কোৱান্টিটি। ডাইৰেকশ্যন ইজ ভেৰি ইম্পৰ্টেণ্ট ফিজিকেল কোৱান্টিটি। গতিকে ফোৰ্চত ডাইৰেকশ্যনটো ইম্পৰ্টেণ্ট, মেগনিচিউডটো ইম্পৰ্টেণ্ট, দুইটা লগ লাগিহে ফোৰ্চ হৈছে। And these type of physical quantities are called vector quantities. এইবিলাকক আমি vector quantity হৈছে। বঢ়িয়া। নেক্সট ধৰি লওক বোলে এইটো এনেকুৱা 10 নহয় বোলে 5, মই দিছোঁ 10 নিউটন, তই দিছ 5 নিউটন। এতিয়া বক্সটো কোনফালে যাব? ৰাইট হ'লে যাব। কিমান ফোৰ্চৰে যাব বাৰু? ডু ইউ হেভ এনি আইডিয়া? ভাব, এতিয়া যাব 5 10 মাইনাছ 5। এতিয়া 5 নিউটন ফোৰ্চেৰেহে বক্সটো এইফালে গুচি যাব। অলপ আগতে 0 কিয় হৈছিল? কাৰণ 10 মাইনাছ 10 আছিল 12। এইবিলাক আমি আহি যাম, লাহে লাহে এইবিলাক গম পাই যাম। অকণমান আইডিয়া এটা দি দিছোঁ। গতিকে তহঁতে এইটো মনত ৰাখি ল। এইটো লাইন দৰকাৰ হ'লে ইমান লিখিব নালাগে, আইডিয়াটো মনত ৰাখ, তথাপিতো কৈ দিলোঁ। স্কেলাৰ মিনছ দ্য ফিজিকেল কোৱান্টিটিজ হুইচ হেভ মেগনিচিউড অনলি। Those physical quantities are called scalar quantity. Vector quantity কাক কয়? The physical quantities which have both magnitude and direction are called vector quantities. এইবিলাকক আমি vector quantity হ'ব। বঢ়িয়া। এতিয়া আহিল ভেক্টৰৰ ফোৰ্চটো এটা ভেক্টৰ কোৱান্টিটি। এক্সাম্পল কেইটামান ভাগ। স্কেলাৰ কি কি এক্সাম্পল? স্কেলাৰৰ এক্সাম্পল হ'ল, এটা হ'ল তহঁতক ক'লোঁ, 1 নম্বৰটো স্কেলাৰৰ এক্সাম্পল এইবাৰ লিখিব পাৰোঁ দেই। এক্সাম্পল অফ স্কেলাৰ কোৱান্টিটি লিখ। এক্সাম্পল অফ স্কেলাৰ কোৱান্টিটি এটা হ'ল তোৰ ডিষ্টেন্স। দুই নম্বৰটো হৈ গ'ল তহঁতৰ মাছ হ'ল। 3 নম্বৰটো হৈ গ'ল তহঁতৰ টাইম। হ'ব আৰু বহুত আছে। স্পীড বুলি এটা আছে, স্পীড। এইবিলাক হৈ গ'ল স্কেলাৰ কোৱান্টিটি। এতিয়া ভেক্টৰ কোৱান্টিটিৰ এক্সাম্পল কি কি? 1 নম্বৰটো অলপ আগতে পালি তহঁতে, ফোৰ্চ। 2 নম্বৰ হৈ গ'ল ভেলচিটি।
পাম ভেলচিটি কাক কয় আমি অহা ক্লাছতে পাই যাম ভেলচিটি 3 নম্বৰতে হৈ গ'ল তহঁতৰ সে এক্সিলাৰেশ্যন force velocity acceleration হৈ গ'ল ইয়াত আৰু এটা ইম্পৰ্টেণ্ট আছে এইটো লিখি লওঁ এইটো দৰকাৰ work or energy reduction scalar quantity vector হল force velocity acceleration এইবিলাক হল ভেক্টৰৰ এক্সাম্পল vectors এটা এটা ম্যাথছ হয় ম্যাথমেটিক্সত ভেক্টৰ বিলাকক ৰিপ্ৰেজেন্ট কৰা যায় কিবা সিম্বল আছে সিম্বলৰে ভেক্টৰ বিলাকক আমি ৰিপ্ৰেজেন্ট কৰিব পাৰোঁ you have a symbol representation what does it mean mo bujhai ase dhori lo to yate object eta ase moi ei phalopa eta force di toy bile ei phalopa eta force di to friend e bile ei phalopa eta force di force bilakor naam force is a vector quantity tamne eitu eta vector eitu eta vector eitu eta vector এতিয়া এই ভেক্টৰবিলাকক আমি একটা একটা চিনি পাবৰ কাৰণে নাম এটা এটা দি ল'ব লাগিব টু আইডেন্টিফাই দ্য ডিফাৰেণ্ট ভেক্টৰ্ছ উই হেভ টু গিভ সাম নেমছ টু দ্য ভেক্টৰ আমি ভেক্টৰবিলাকক একটা নাম দিব লাগিব ধৰি ল'লো এই ভেক্টৰটোৰ নাম দিলো সে এ অলপ এক বুলি নিলিখি বেলেগ নাম দিছো এ ইয়াৰ নাম দিলো বি ইয়াৰ নাম দিলো সি কিন্তু এনেকৈ লিখিলে ভেক্টৰ নুবুজায় ভেক্টৰ নোটেশন হল এটো ভেক্টৰ কেতিয়া বুজি পাব জানো তহঁতে তো ম্যাথছত পাইছই এ বি সি কিবা বলে a + b হোল স্কয়ার ফর্মুলা কি তামনে a আৰু b ভেক্টৰ আছিল মই নহয় তেতিয়া হলে এইবিলাকেও ভেক্টৰে বুজায় ভেক্টৰ বুজাবলে পাৰ্টিকুলাৰ আৰু এটা আমি সিম্বল এটা ইউজ কৰো হেতু হৈ গল এই ইয়াত এনেকুৱা এৰো এটা যিবিলাক লেটাৰৰ ওপৰত এনেকুৱা এৰো দেখা পাবি জানিবি যে দিজ আৰ ভেক্টৰ কোৱান্টিটি যিবিলাক ভেক্টৰ গতিকে এতিয়া বোৰ্ডখনলে চাহ তাৰমানে এ মানে এটা ভেক্টৰ এ এটা ভেক্টৰ বি এটা ভেক্টৰ সি এটা ভেক্টৰ হৈ গ'ল এই তিনিটা ভেক্টৰ এই বডিটোৰ ওপৰত এপ্লাই হৈছে এতিয়া ভেক্টৰ নহয় ফোৰ্স ফোৰ্স ইজ এ ভেক্টৰ কোৱান্টিটি এই ফোৰ্স কিটাক মই এই তিনিটা ভেক্টৰেদি ৰিপ্ৰেজেন্ট কৰিছো बस हो गल ये नेक्स्ट हो ভেক্টৰ বিলাকৰ প্ৰপাৰ্টি কি ঠিক আছে সিম্বল আঁকি ললো কেনেকৈ ৰিপ্ৰেজেন্টেশন কৰে গম পালো যে ভেক্টৰ বিলাক আমাক দৰকাৰ কিয় why it is quite important কাৰণ ইয়াত ডাইৰেকশ্যন সোমাই আছে 2 নম্বৰ ভেক্টৰ বিলাকৰ অদ্ভুত অদ্ভুত প্ৰপাৰ্টি আছে ম্যাথমেটিক্যাল প্ৰপাৰ্টি আছে সেইবিলাক তহঁতে ম্যাথছৰ ক্লাছত পাবি গৈ ম্যাথছত সেকেন্ড ইয়াৰত তহঁতে ভেক্টৰ বুলি এটা ডাঙৰ ব্ৰাঞ্চ আছে ম্যাথমেটিক্সৰ ব্ৰাঞ্চ এটা আছে ভেক্টৰ বুলি তাত এইবিলাক ডিটেইল পাবি কিন্তু আমি ইয়াত অকণমান বেসিক ভেক্টৰ্ছ কাকৈ আমি সেইখিনি জানিব লাগিব যিখিনি আমাক নলেজ হলেহে আমি ফিজিক্স পাৰিম গতিকে আমি সেই অলপ ভেক্টৰৰ আইডিয়াখিনি আমি বিগিনিঙতে বনাই লওঁ নহ'লে আমি পিছৰ ক্লাছত যেতিয়া আমি ফিজিক্স পাই যাম তেতিয়া তহঁতে টান পাবি নোৱাৰিবি সেইকাৰণে আমি এই ভেক্টৰ্ছৰ প্ৰপাৰ্টি অলপমান জানিব লাগিব অলপমান গোটেইখিনি ডিটেইল নপঢ়ো আমাক নালাগে ম্যাথছত পাবি যিখিনি আমাক ফিজিক্সত লাগে সেইখিনি যে ভেক্টৰৰ আটাইতকৈ ইম্পৰ্টেণ্ট প্ৰপাৰ্টিটো হ'ল দুটা তিনিটা ভেক্টৰ আমি কম্বাইন কৰি এটা বনাব পাৰোঁ দুটা তিনিটা ভেক্টৰ জইন কৰি এটা বনাই হোৱাট ডাজ ইট মিন ইয়াৰ অৰ্থ কি সুধিয়া মই বুজাইছোঁ এইটো এটা ফোৰ্স মই দিম ফোৰ্স ইজ এ ভেক্টৰ কোৱান্টিটি
গতিকে এইটো ইয়াত এনেকৈ দি দিলোঁ F1 ওপৰত এইটো থকা মানে জানি যে ভেক্টৰ আৰু এই ফোৰ্চৰ মেগনিচিউডটো ধৰি লৈছে 10 নিউটন তই আহিলি তই এটা ফোৰ্চ দিলি চেম ডাইৰেকশ্যনত তই দিলি 5 নিউটন এতিয়া তই ভালকৈ ভাব টোটেল ফোৰ্চ কিমান হ'ব বাৰু Same direction আছে total force হৈ গ'ল 15 নিউটন 15 নিউটন কেনেকৈ হ'ল 10 plus 5 is equal to 15 নিউটন এইটো ফোৰ্চ ইয়াৰ অৰ্থ হ'ল F1 F2 এই দুইটা ফোৰ্চ লগ লাগি এটা নতুন ফোৰ্চ ইয়াৰ অৰ্থ হ'ল ফোৰ্চ ইজ এ ভেক্টৰ কোৱান্টিটি তাৰমানে এইটো ভেক্টৰ লগ লাগি তাৰমানে কম্বাইন হৈ এড হৈ এটা নতুন ভেক্টৰ এইটোক আমি ৰিজাল্টেণ্ট ভেক্টৰ বুলি কওঁ ৰিজাল্টেণ্ট এই দুইটাৰ ৰিজাল্টত আমি এইটো ভেক্টৰ গতিকে ইয়াৰ মিনিং হ'ল এইটোক আমি কওঁ ভেক্টৰ এডিশ্যন বুলি কওঁ কাৰণ দুটা ভেক্টৰ এডিশ্যন হৈছে হৈ এটা ৰিজাল্টেণ্ট ভেক্টৰ পাইছে গতিকে ভেক্টৰে ফাৰ্ষ্ট প্ৰপাৰ্টিটো মনত ৰাখ টু ভেক্টৰ্ছ কেন বি এডেড টুগেডাৰ এড কৰিব পাৰি কৰি আমি এটা নতুন ভেক্টৰ পাব পাৰি হুইচ ইজ কল্ড ৰিজাল্টেণ্ট ভেক্টৰ হ'ল যদি এনেকুৱা হয় এতিয়া টোটেল ফোৰ্চ কিমান হ'ব এতিয়া এইটো 5 নিউটন হৈ যাব কেনেকৈ হ'ল that is also any এইটো চিম্বলতে যাব n প্লাছ এডিশ্যন হ'ব খালি ভেক্টৰত মনত ৰাখিবি অলপ আগতে দুইটা ভেক্টৰ চেম ডাইৰেকশ্যনত আছিল চেম ডাইৰেকশ্যন থকা মানে এই ডাইৰেকশ্যনটো যদি প্লাছ লওঁ ছেকেণ্ডটো প্লাছেই ল'ব লাগিব চেম ডাইৰেকশ্যনত থাকিলে দুইটাৰে যদি প্লাছ লয় দুইটা প্লাছ মাইনাছ হ'লে দুইটাই মাইনাছ হ'ব যিহেতু since the direction of the two vectors are is same therefore they should be added together কিন্তু ইয়াত এই সেকেন্ড কেছত কি হ'ল এইটো যদি প্লাছ হৈছে এইটো উল্টা ডাইৰেকশ্যনটো আমি মাইনাছ ধৰোঁ গতিকে আমি লিখিম এনেকৈ এতিয়া n plus minus 5 It's like confusing. No? ঘটনাটো এনেকুৱা একচুৱেলি আমি কম কেনেকৈ এই ভেক্টৰটো আৰু এই ভেক্টৰটো এই দুটাও কিন্তু এডেই হৈছে এড হৈ এইটো ৰিজাল্টেণ্ট ভেক্টৰ হৈছে কিন্তু এড হ'লেও এইটো অপজিট ডাইৰেকশ্যনত থকা কাৰণে ইয়াৰ নিগেটিভ চাইনটো আহি গ'ল গতিকে টোটেল ৰিজাল্টটো আমি এইটো পাম এইটো মেথছৰ নিয়ম আমি কওঁতে কিন্তু এনেকৈয়ে ক'ম This vector and these vectors are added together. দুইটা আমি এড কৰিছো কৰি এইটো ৰিজাল্টেণ্ট ভেক্টৰ জানিলো গতিকে এতিয়া তহঁতে এক নম্বৰ ঘটনাটো হ'ল প্ৰপাৰ্টিটো টু ভেক্টৰ্ছ কেন বি এডেড টুগেডাৰ to get a resultant vector এক নম্বৰ প্ৰপাৰ্টি দুই নম্বৰ প্ৰপাৰ্টিটো হ'ল सेम डायरेक्शनत থাকিলে যদি প্লাস হয় অপোজিট ডাইরেকশনত থাকিলে এটা প্লাস হলে ইটো মাইনাস হ'ব দুই নম্বৰ প্ৰপাৰ্টিটো হতে গম পালি হল এতিয়া আহি এতিয়াতো তহঁতে এটাই ৰিয়েলাইজ কৰ সেম ডাইৰেকশ্যনত থাকিল এড কৰি দিলোঁ চিম্পল চেঞ্জত হ'ল সেম ডাইৰেকশ্যনত থাকিলে এড কৰি দিলোঁ অপোজিট ডাইৰেকশ্যনত থাকিলে মাইনাছ কৰি দিলোঁ কিন্তু যদি এনেকৈ বেকাকৈ থাকে এটা এনেকৈ গ'ল এটা এনেকৈ গ'ল তেতিয়া কি হ'ব তেতিয়া উলিওৱা ৰিয়েল টাক এনেকুৱা হৈ আৰু সেইখিনিৰ পৰা তহঁতৰ কাৰণে বেছি ইম্পৰ্টেণ্ট
ধৰি লওক এইটো এটা বডি এটা ফোর্স মই এনেকে দিও আৰু এটা ফোর্স মই এনেকে দিও এতিয়া টোটালটো কিমান হ'ব এটো সহজে উলিয়াব নোৱাৰি আৰু ইয়াৰ ৰিজাল্টেন্ট কেনেকৈ উলিয়াব এই ভেক্টৰটো এড কৰি আমি যেটো ৰিজাল্টেন্ট পাম তাৰ ভ্যালুটো কেনেকৈ উলিয়াম এই বস্তুখিনি আমি অহা ক্লাছত ভালকৈ ডিসকাস কৰিম কিন্তু তহঁতে এটা বস্তু জানি ল ভেক্টৰবিলাকৰ এটা খুব ইম্পৰ্টেন্ট প্ৰপাৰ্টি হ'ল এই ভেক্টৰস ক্যান বি ট্ৰান্সফাৰ্ড ফ্ৰম ওয়ান পজিশন টু আনাদাৰ আপনি সেই কনসেপ্টটো জানিলে তহঁতে এইটো পাই এতিয়া আমি সেইটোত কনসেন্ট্ৰেট কৰিম হোৱাট ইজ ইট অল সবি ধৰি ল তোৰ এইখিনি জেগাত এটা ভেক্টৰ আছে ভেক্টৰ A আৰু এইখিনি জেগাত এটা ভেক্টৰ আছে ভেক্টৰ B অলপতে মই আঁকিছিলো এইপিনে F1 আছিল এইপিনে F2 আছিল দুইটা লগ লগাই মই এটা ফোর্স বনাব লাগে এই নামকেইটা মই চেঞ্জ কৰি দিলো এটা ভেক্টৰ এইটো A এটা এইটো ভেক্টৰ B এতিয়া মোৰ এইম হ'ল ভেক্টৰ A আৰু B এড কৰি মই এটা ৰিজাল্টেন্ট পাব লাগে কেনেকৈ কৰিম এতিয়া তাৰ কাৰণে মই প্ৰথমে কি কৰিম ভেক্টৰ বিলাকক ট্ৰান্সফাৰ কৰিম এটা জায়গা পৰা আন এটা জায়গালৈ লৈ যাম কেনেকৈ নিমিতি আছে ধৰি ল এই ভেক্টৰ মই বোলে ইয়াৰ পৰা আনি এইখিনি জেগাত পোৱাব লাগে ট্ৰান্সফাৰ কৰিব লাগে মই ইয়াৰ পৰা দাঙি আনি ইয়াত পোৱাব লাগে কেনেকৈ নিমিতি আছে মই কৰিম কি এই লাইনডালৰ পেৰেলেলি লাইন এডাল ইয়াত টানিম parallel यहाँ पर ये जिमान length यहाँ पर ये जिमान length same next इतिया ये length है क्या बुझा खूब important length vector की থাকে magnitude और direction vector और magnitude तो value तो ये vector length पे बुझा धोरी लो ऐसा vector ये तो और ऐसा vector ये এই উপর ভেক্টরটো লেংথটো বেশি তানে ইয়ার ম্যাগনিটিউডটো বেশি এই ভেক্টরটো লেংথটো কম তানে ইয়ার ম্যাগনিটিউডটো কম এলা মেথড পানি ধৰিলাটো এনেকুৱা 10 নিউটন এই লাইনডালৰ যিমান লেংথ এই লাইনডালৰ সিম্পলি হাফ লেংথ আধা কেতিয়া হয় এই ফোর্সটো ভ্যালু কিমান হ'ব লেংথটোৱে সদায় ম্যাগনিটিউড বুজায় এই লেংথটোৱে যদি 10 বুজাইছে এই আধা লেংথে কিমান বুজাব 5 নিউটন গতিকে তহঁতৰ কাৰণে ইম্পৰ্টেন্ট নোট এটা লিখি ল the length of a vector represents এটো লাইন লিখি ল ইম্পৰ্টেন্ট নোট লিখি ল the length of a vector represents magnitude of the vector to magnitude wow লিখি পেলা প্র্যাকটিস কৰি দে এতিয়া 2 নম্বৰ এই ভেক্টৰ দুটা আমি হেৰিটো চাম ভাবি দে এই দুটা কনসেন্ট্ৰেট কৰিছো এই পিনে ইয়াৰ যদি 10 এটো হল 5 2 নম্বৰ ভেক্টৰ ম্যাগনিটিউড গম পালো ভেক্টৰ ডাইৰেকশন ই এটো ডাইৰেকশনত আছে ইউ এটো ডাইৰেকশনত আছে মানে দুইটা ভেক্টৰৰে ডাইৰেকশন সেম প্যারালাল গটিকে ইম্পর্টেন্ট পয়েন্ট মনত রাখ প্যারালাল হৈ থাকিলে জানিবি যে তাহা দুইটা সেম ডাইরেকশন নাই দেখো যে এনেকুৱা তবে যে আমি অলপমান বেলেগ এটো নর্থ এটো সাউথ হল এজন লৰা ইয়াত থিয় হৈ আছে মই ইয়াত থিয় হৈ আছো আৰু টু ফ্ৰেণ্ডজন ইয়াত থিয় হৈ আছে দুইজনকে মই কলো যে তহঁতে নর্থ হলে এইম কৰি থিয় হ নর্থ হলে এইম কৰি থিয় হ তই থিয় হবি এইফালে এইম কৰি ই থিয় হ'ব এইফালে এইম প্যারালালি দুইটাই উপরে এইম কৰি থিয় আছে গতিকে আমি কম যে ও দুইটাই নর্থৰ ফালে এইম কৰি থিয় হৈ আছে দুইটাই নর্থৰ ফালে থিয় হৈ এইম কৰি আছে কাৰণ দুইটাই প্যারালালি আছে গতিকে প্যারালাল থকা মানে জানিবি যে দুইটাই সেম ডাইরেকশনত আছে
হ'ল এতিয়া আমি এটা এইখিনি কিন্তু মনত ৰাখিবি বাৰে বাৰে চাবি মই কোৱা কথা এতিয়া মই বিচাৰিছোঁ এই ভেক্টৰটো ইয়াৰ পৰা ইয়ালৈ ডিছপ্লেচ কৰিব খুজিছোঁ ট্ৰান্সফাৰ কৰিব খুজিছোঁ কেনেকৈ কৰিম মই এই লাইনডালৰ সমান লাইন এডাল পেৰেলেল লাইন এডাল ইয়াত থাকিম পেৰেলেল নেক্সট ইয়াৰ পৰা ইয়ালৈ যিমান লেন্থ ইয়াৰ পৰা ইয়ালৈ সিমান লেন্থ থাকি ল'লোঁ কৰিয়া এই এৰ'টো মই ইয়াত দি দিম এনেকুৱা পাই ল'ব এতিয়া চাবি কি হ'ল ভেক্টৰৰ লেন্থটোৱে মেগনিচিউড বুজায় ইয়াৰ পৰা ইয়ালৈ যিমান লেন্থ ইয়াৰ পৰা ইয়ালৈ সিমান লেন্থ তাতে মেগনিচিউডটো চেম 2 নম্বৰ এৰো দুইটাৰে ডাইৰেকশ্যন পেৰেলেল আছে দুইটাৰে ডাইৰেকশ্যনো চেম তাহলে এইটো ভেক্টৰ যদি বি হয় জানিবি যে এইটো ভেক্টৰ বি তাৰমানে মই বুদ্ধি কৰি ইয়াক ইয়াৰ পৰা ইয়ালৈ ট্ৰান্সফাৰ কৰি দিলোঁ এতিয়াতো এইটো ইচ্ছা কৰিলে মুচি দিব পাৰোঁ তাহলে দিছ ভেক্টৰ হেজ বিন ট্ৰান্সফাৰ্ড ফ্ৰম হিয়াৰ টু হিয়াৰ ফিনিছ এনেকৈ তহঁতে নিজে ঘৰত আজি প্ৰেক্টিছ কৰিবি অলৰেডি মোৰ সময় হৈছে কাৰণ বেছি সময় মই ল'ব নোৱাৰোঁ নহ'লে ইউটিউবত আপলোড নহয় সবতে আজি মই এইখিনিয়ে পঢ়ালোঁ আৰু মই আজি কোৱা কথাখিনি ভালকৈ মনত ৰাখি ল'বি আৰু অহা ক্লাছ 2 দিনমানৰ ভিতৰতে মই আৰু এটা ক্লাছ আপলোড কৰিম তহঁতে এনি টাইম চাই থাকিবি ইউটিউব কাইলৈ পৰহিলৈ মানৰ পৰা চাবি দেখিবি আৰু এটা ক্লাছ ঘপকৈ ওলাই যাব হ'ল আৰু লিংকটো তলতে লিখাই থাকিব সেই লিংকত তহঁতে পাই যাবি গোটেইখিনি হ'ব অ'কে আজিখিনি যাতে তহঁতে মন দি শুনি মই কোৱা কথাখিনি মন দি শুনি সেইমতে পঢ় দেখিবি তহঁতে লাইফত ছাকচেছ হ'বি হৈ গ'ল অ'কে